নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 13 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। অভিযুক্ত আহমেদাবাদৰ ভয়ংকৰ দুৰ্ঘটনা কিদৰে সংঘটিত হৈছে, আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ কি, উৰণৰ সময়তে প্ৰকৃততে কি হৈছিল তাৰ প্ৰতিটো শেহতীয়া আপডেট জনোৱাৰ চেষ্টা কৰিছো। এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। অভিযুক্ত আহমেদাবাদৰ বিমান দুৰ্ঘটনাত শ লোকৰ মৃত্যু হৈছে। কিদৰে ঘটনাটো সংঘটিত হৈছে, উৰণৰ কিছু মুহূৰ্তৰ পাছতেই কি হৈছিল প্ৰকৃততে ইঞ্জিনত আৰু কিদৰে ভয়ংকৰ ঘটনা সংঘটিত হৈছে জনোৱাৰ চেষ্টা কৰিছো। এটা বিগ নিউজ। আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ, উৰণৰ কিছু মুহূৰ্তৰ পাছতেই দুয়োটা ইঞ্জিন বন্ধ হৈ পৰিছিল। পাইলটে সংকেত প্ৰেৰণৰ পাছতো বুজি পোৱা নাছিল ATC। ইয়াৰ পাছতেই প্ৰচণ্ড শব্দ কৰি নামি আহিছে বিমানখন। এক প্ৰকাণ্ড অট্টালিকাত হোষ্টেলত খুন্দা মৰাৰ পাছতেই শেষ হৈ গৈছিল সকলো। এই হোষ্টেলটোৰ ভিতৰতে খাদ্য গ্ৰহণ কৰি আছিল ছাত্ৰ ছাত্ৰীসকল আৰু সেই সময়তেই প্ৰচণ্ড জোৰে খুন্দা আৰু তাৰ পাছতেই চৌদিশে হাহাকাৰ। 625 ফুট উচ্চতাৰ পৰা বিমানখনে খুন্দা মাৰিছে। লণ্ডনলৈ গৈ আছিল বিমানখন আৰু তাৰ বাবেই তাৰ সময়তেই এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। দুয়োটা ইঞ্জিন বিকল হৈ পৰাৰ পাছতেই এনেধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে। পৰৱৰ্তী খবৰটো হৈছে বিমান দুৰ্ঘটনাত যি কেইগৰাকী ব্যক্তিৰ মৃত্যু হৈছে, নিহতৰ পৰিয়াললৈ 1 কোটি টকাৰ সাহায্য ঘোষণা কৰিছে টাটা গ্ৰুপে। ৰাতিপুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে অভিযুক্ত বিমানখনৰ পৰাই কোনোমতে জীৱন ৰক্ষা পৰিছে এগৰাকী ব্যক্তিৰ আৰু বাকী সকলো যাত্ৰীৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। আহমেদাবাদৰ অভিযুক্ত বিমানখনৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ হৈছে এজন। এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। 242 গৰাকী যাত্ৰীৰ ভিতৰতে প্ৰাণ ৰক্ষা পৰিছে এজনৰ। বিশ্বকুমাৰ ৰমেশ নামৰ এইগৰাকী লোক উদ্ধাৰ হৈছে। প্ৰাণ ৰক্ষা, চকু ভৰি আৰু বুকুত আঘাত পাইছে ৰমেশে। এই ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কিদৰে যাত্ৰীগৰাকীয়ে প্ৰাণ ৰক্ষা কৰিব পাৰিছে সেয়া সকলোৱে ভগৱানৰ ওচৰতে তেওঁৰ ভাগ্য বুলি কৈছে। তেওঁৰ ভাগ্যৰ খাতিৰতে এনেধৰণৰ এই ভয়ংকৰ দুৰ্ঘটনাৰ পৰা তেওঁ প্ৰথমতে প্ৰাণ ৰক্ষা পৰিছে। 11A নম্বৰৰ আসনত আছিল বিশ্বকুমাৰ ৰমেশক আহমেদাবাদৰ হস্পিটেলত ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে। আন এটা খবৰ হৈছে এই আলোকচিত্ৰখনলৈ আপুনি ভালদৰে মন কৰক। অভিযুক্ত কালি আহমেদাবাদৰ ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কিদৰে এই যুৱতীগৰাকী ৰক্ষা পৰিছে আৰু কিদৰে নিজৰ ভাগ্যক ধন্যবাদ জনাইছে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে আৰু তাৰ পাছতে কিদৰে নিজক ৰক্ষা কৰিব পাৰিছে তাৰ প্ৰতিটো শেহতীয়া আপডেট জনোৱাৰ চেষ্টা কৰিছো। ইতিমধ্যে যুৱতীগৰাকীয়ে টিকট কাটিছে সময়মতে আহি পোৱা নাছিল বিমানবন্দৰত আৰু সেই সময়তে বিমানখনে টেক অফ কৰিছে। ঘটনাৰ কথা শুনি যুৱতীগৰাকীয়ে কঁপিছে। টিকট কটাৰ পিছতে বিমানবন্দৰ পাওঁতে অলপ দেৰি হৈছে আৰু সেই সময়তে বিমানখনে এই যুৱতীগৰাকীক এৰি থৈ গুচি গৈছে। আৰু মাত্ৰ কিছু সময়ৰ পাছতে বিমানবন্দৰত থাকোঁতেই যুৱতীগৰাকীয়ে দেখিছে যে কলা ধোঁৱাই চানি ধৰিছে আৰু এক ভয়ংকৰ শব্দ আৰু তাৰ পাছতেই যি বুজি পাইছে সেয়া দেখি সেয়া শুনি কঁপিবলৈ ধৰিছে যুৱতীগৰাকীয়ে। নিজৰ ভাগ্যৰ কাৰণে কথমপি ৰক্ষা পৰিছে। অলপ দেৰি হোৱাৰ কাৰণেই নিজৰ জীৱন বচাবলৈ সক্ষম হৈছে এই ভয়ংকৰ দুৰ্ঘটনাৰ পৰা এই যুৱতীগৰাকীয়ে। এয়াৰ ইণ্ডিয়াৰ বিমানৰ টিকট কাটি ৰক্ষা পৰিল এগৰাকী যুৱতী। সময়মতে আহি নাপালে বিমানবন্দৰত। দুৰ্ঘটনাগ্ৰস্ত বিমানখন 10 মিনিটৰ ব্যৱধানত মিছ কৰিছিল এইগৰাকী ভূমি চৌহানে আৰু তাৰ পাছতেই এই ভয়ংকৰ দুৰ্ঘটনাৰ পৰা নিজৰ জীৱন বচাবলৈ সক্ষম হৈছে। সময়মতে বিমানবন্দৰত আহি নাপায় ভূমিয়ে কৰিছিল হাহাকাৰ, কিন্তু এতিয়া
ভগৱানক কেৱল মাত্ৰ ভগৱানক ধন্যবাদ দিছে এই ভূমিয়ে। গণপতি বাপ্পাই মোক আজি বচাইছে, ওপৰৱালাক ধন্যবাদ জ্ঞাপন কৰিছে। বিমান দুৰ্ঘটনাৰ কথা শুনি ভয়ত কঁপিবলৈ আৰম্ভ কৰিছে ভূমিয়ে। এগৰাকী যুৱতীয়ে লণ্ডনলৈ যাবলৈ টিকট কাটিছিল, ৰাওনা হৈছিল লণ্ডনলৈ, কিন্তু মাত্ৰ কেইটামান মিনিটৰ বাবেই, মাত্ৰ কেইটামান মুহূৰ্তৰ বাবেই নিজৰ প্ৰাণ ৰক্ষা পৰিছে এগৰাকী যুৱতীৰ। আন এটা খবৰ হৈছে এই আলোকচিত্ৰখনলৈ আপুনি পুনৰবাৰ মন কৰক। অভিশপ্ত বিমানখনত আছিল এই দুইগৰাকী ভগ্নী, হীৰ আৰু ধীৰ নামৰ দুই ভগ্নীয়ে একেলগে প্ৰাণ হেৰুৱাইছে। আইতাকৰ সৈতে ফটো উঠি সামাজিক মাধ্যমত কৰিছিল আপলোড, আৰু তাৰ পিছতে অভিশপ্ত বিমান দুৰ্ঘটনাত এই দুইগৰাকী ভগ্নীৰ চিৰদিনৰ কাৰণে এইখন পৃথিৱী এৰি গুচি গৈছে। হীৰ আৰু ধীৰ নামৰ দুই ভগ্নী একেলগে প্ৰাণ হেৰুৱাইছে এই অভিশপ্ত বিমানখনত। আৰু এটা খবৰ হৈছে ঈদ পালন কৰিবলৈ অহা গোটেই পৰিয়ালৰ মৃত্যু হৈছে। লণ্ডনলৈ গৈ আছিল এই 5 গৰাকী সদস্য। এখন চেলফি আৰু তাৰ পাছতে কান্দোনৰ ৰোল। লণ্ডনত বসবাস কৰা পৰিয়ালটোৱে বক্ৰীদৰ বাবে আহিছিল আহমেদাবাদলৈ। অভিশপ্ত বিমানখনেৰে গৈ আছিল পৰিয়ালটো ঈদৰ কাৰণে নিজ স্বদেশলৈ আহিছিল আৰু বক্ৰীদ পালন কৰিছিল, আৰু তাৰ পাছতে নিজৰ গন্তব্যস্থানলৈ ৰাওনা হৈছিল। অভিশপ্ত এইখন বিমানেৰে যাবলৈ আৰম্ভ কৰিছিল এই পৰিয়ালটো। এখন বিশেষ চেলফি। লণ্ডনত বসবাস কৰা পৰিয়ালটোৱে বক্ৰীদৰ বাবে আহিছিল আহমেদাবাদলৈ, আৰু আহমেদাবাদৰ পৰা পুনৰ উৰা মাৰিছিল লণ্ডনৰ ফালে। আৰু এয়া চাওক, এয়া পৰিয়াল, আৰু এই পৰিয়ালৰ এখন বিশেষ ফটো আৰু চেলফি লোৱা কিছু সময়ৰ পাছতেই চিৰদিনৰ কাৰণে ভস্ম হৈ গৈছে এইটো পৰিয়াল। ঈদ খোৱাৰ পাছতেই এনেধৰণৰ এটা পৰিৱেশ, এটা মুহূৰ্ত আহিব সেয়া কোনোদিনেই কোনেও কল্পনা কৰা নাছিল। এই দুইখন আলোকচিত্ৰলৈ আপোনালোকে পুনৰবাৰ মন কৰক। 10 ক্ৰু মেম্বাৰৰ ভিতৰতে বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা এই দুইগৰাকী ক্ৰু মেম্বাৰ নাম হৈছে শ্ৰদ্ধা ধৱন আৰু অপৰ্ণা মহাদিক। এই দুইগৰাকী ক্ৰু মেম্বাৰ মুহূৰ্ততে শেষ। বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে এই দুইগৰাকী ক্ৰু মেম্বাৰে। আন এটা খবৰ হৈছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এবাৰ ক্ষোভ উজাৰিছে একাংশ মহিলাই। নাৰীৰ বাবে চিন্তা নকৰা মুখ্যমন্ত্ৰী আমাক নালাগে, মুখ্যমন্ত্ৰী পদত থকাৰ যোগ্যতা নাই হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে এইসকল মহিলাই। তেনেকুৱা মুখ্যমন্ত্ৰীৰ মিছা প্ৰতিশ্ৰুতি নালাগে। প্ৰতিবাদকাৰী ৰান্ধনীক আটক কৰি লৈ যোৱা হ'ল কাহিলীপাৰাস্থিত আৰক্ষী ছাউনীলৈ, আৰু এইদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি কৈছে নাৰীৰ বাবে চিন্তা নকৰা মুখ্যমন্ত্ৰী আমাক নালাগে, মুখ্যমন্ত্ৰী পদত থকাৰ যোগ্যতা নাই হিমন্ত বিশ্ব শৰ্মা। তেনেকুৱা মুখ্যমন্ত্ৰীৰ মিছা প্ৰতিশ্ৰুতি আমাৰ নালাগে।